কিছুদূৰ উভতি চোৱাৰ অৱকাশ আছে, কিছুদূৰ ভটিয়াই চোৱাৰ প্ৰয়োজনীয়তা আছে। উভতি চোৱা ধূলি বাতে বছৰৰ শেষ দিনটোত জুকিয়াই থোৱাৰ বিলাস আছে। শেষ প্ৰান্তত 2025। কিন্তু 2025ক লৈ আমি জানো সুখী? আমি জানো 2025তেই সৰ্বস্ব হেৰুৱাৰ উপক্ৰম হোৱা নাছিলোনে? একেলগে একে আবেগত কান্দি উঠা নাছিলো জানো এই বৰ্ষটোতেই হেৰুৱাইছিলোঁ আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। জুবিন গাৰ্গক হেৰুৱাই ৰাজ্যবাসীয়ে আজি পৰ্যন্ত সেই হাবিয়াসত মগ্ন। জুবিন গাৰ্গক হেৰুৱাই আজি পৰ্যন্ত প্ৰতিগৰাকী ৰাজ্যবাসীয়ে চকুলো টুকিছে। প্ৰতিগৰাকী ৰাজ্যবাসীয়ে আচলতে সেই প্ৰশ্নই বাৰম্বাৰ উত্থাপন কৰিছে যে কেনেকৈ মৃত্যু হ'ল প্ৰাণৰ শিল্পীগৰাকীৰ, কোনে আমাৰ মাজৰ পৰা প্ৰাণৰ শিল্পীগৰাকীক কাঢ়ি নিলে। অসমৰ সাংস্কৃতিক জগতৰ মেৰুদণ্ড অভিভাৱক জুবিন গাৰ্গক হেৰুৱাৰ বছৰ 2025। 19 ছেপ্টেম্বৰ 2025। সকলো ঠিকেই চলি আছিল। সময় তেতিয়া বিয়লি 2:30 পাৰ হৈছিল। হঠাৎ আহিল কোনেও কেতিয়াও শুনিব নিবিচৰা সেই অনাকাংক্ষিত খবৰটো। প্ৰথমে ছিংগাপুৰত দুৰ্ঘটনাত আহত হোৱাৰ খবৰ, তাৰ পাছত জুবিন গাৰ্গ আৰু পৃথিৱীত নোহোৱাৰ খবৰ। আৰু তাৰ পাছতে স্তব্ধ হৈ পৰিছিল সমগ্ৰ ৰাজ্য। সমগ্ৰ ৰাজ্যবাসীয়ে সম আৱেগেৰে কান্দি উঠিছিল। সমগ্ৰ ৰাজ্যবাসীয়ে সম আৱেগেৰে হাবিয়াস কৰিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছিল প্ৰাণৰ শিল্পীগৰাকীক বিচাৰি সকলোৱে হাবিয়াস কৰা। চৌদিশে উত্তেজনা, কেতিয়া অসমলৈ আহিব প্ৰাণৰ শিল্পীগৰাকী। আৰু অৱশেষত ছিংগাপুৰৰ পৰা দিল্লীৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ অনা হ'ল তেখেতৰ নশ্বৰ দেহ। তাৰ পিছৰ পৰিৱেশ ৰাজ্যবাসীক নকলেও হ'ব। আজি আমি উভতি যাব বিচাৰিছোঁ পুনৰ সৰু সজাইৰ সেই দিন দুটাৰ মাজলৈ, যি দুটা দিনত নিথৰভাৱে শুই আছিল প্ৰাণৰ শিল্পীগৰাকী। চৌদিশে ভিৰ কৰিছিল অজস্ৰজনে। কিমানে কান্দিছিল, কিমানে আক্ষেপ কৰি বুকু চপৰিয়াই উভতিছিল, তাৰ জানো আছিল লেখজোখ। দিন ৰাতি একেকাৰ কৰি সৰু সজাইৰ দুটা দিন এনেকৈ পাৰ হ'ল। এয়া সোণাপুৰ 23 ছেপ্টেম্বৰ। ইয়াতেই অন্তিম শয়নত আছিল চিৰন্তন আৱেগ হৈ বুকুৱে বুকুৱে ফুলি থকা জুবিন। শত সহস্ৰজনৰ হিয়া ভঙা বিননি আৰু মায়াবিনীৰ সুৰৰ মাজত পঞ্চভূতত বিলীন হৈছিল তেওঁ। আৰু সেই দিন ধৰি আজি কপতি সোণাপুৰ এতিয়া অজস্ৰজনৰ লক্ষ্যস্থান। কিন্তু দুখৰ মাজতে চৌদিশে উচ্চাৰিত হৈছিল ন্যায়ৰ দাবী। ৰাজপথলৈ ওলাই আহি সাব্যস্ত হৈছিল প্ৰতিবাদ। সৰব হৈছিল ৰাজ্য চৰকাৰ। গ্ৰেপ্তাৰ হৈছিল 7 অভিযুক্ত। গঠন হ'ল মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত SIT। আৰম্ভ হ'ল তদন্ত প্ৰক্ৰিয়া। জেৰা, সাক্ষ্য গ্ৰহণ, ভাষ্য গ্ৰহণ হ'ল 300ৰো অধিক লোকৰ। প্ৰায় 3 মাহজোৰা তদন্ত প্ৰক্ৰিয়াৰ অন্তত তৈয়াৰ হ'ল এখন সুদীৰ্ঘ চাৰ্জশ্বীট। এতিয়াও সকলো অপেক্ষাত আছে ন্যায়ৰ। কাৰাগাৰৰ কোঠৰীত বন্ধ হৈ থকা অভিযুক্তৰ বিৰুদ্ধে সকলোৱে বিচাৰিছে কঠোৰতম শাস্তি। আৰু এতিয়া সকলোৱে আক্ষেপ কৰিছে, এতিয়া সকলোৱে এটা প্ৰশ্নই উত্থাপন কৰিছে, কেতিয়া ন্যায় পাব প্ৰাণৰ শিল্পীগৰাকীয়ে। এতিয়া সকলোৱে সেই প্ৰশ্ন আচলতে উত্থাপন কৰিছে যে জুবিন গাৰ্গক হত্যা কৰা যি প্ৰকৃত অভিযুক্ত, সেই অভিযুক্তৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা হ'ব। ন্যায়ালয়ে যি ব্যৱস্থা, সেই ব্যৱস্থা ইতিমধ্যেই গ্ৰহণ কৰিছে। SITৰ চাৰ্জশ্বীট ইতিমধ্যে দাখিল কৰা হৈছে। তাৰ পাছত আদালতৰ যি সামগ্ৰিক ব্যৱস্থা, সেই সামগ্ৰিক ব্যৱস্থা ইতিমধ্যেই অব্যাহত আছে। কিন্তু তাৰ পাছতো যিহেতু এটা নতুন বছৰ আজিৰ পৰা আৰম্ভ হৈছে, এটা নতুন বছৰে আমাৰ সন্মুখত দোলা দিছে, সেই বৰ্ষটোত প্ৰাণৰ শিল্পীগৰাকীয়ে যাতে ন্যায় পায় সেই কথাই বাৰম্বাৰ সকলোৱে কামনা কৰিছে।